ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায় বাসুদেবায় বাসুদেবায়। কৃষ্ণ পরম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰস্থলী কলিযুগৰ নৰনাৰায়ণ স্বৰূপ সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তি স্বৰূপাৰ বজ্ৰৰ গোপী সদৃশ মোৰ পৰম শ্ৰদ্ধাৰ আইসকল, বিভিন্ন স্থানৰ পৰা অহা ভকত বৈষ্ণৱ গুৰুসকল, পণ্ডিতসকল, মোৰ পিতৃতুল্য জ্যেষ্ঠ শ্ৰদ্ধাৱান সাধুসকল, সমস্তজনৰ শ্ৰীচৰণত এই পবিত্ৰ আসনৰ পৰা আমি সেৱা আগবঢ়াইছোঁ। গুৰুজনাৰ এই দ্বিতীয় বৈকুণ্ঠপুৰী পবিত্ৰ পৰম মোৰ আজন্মৰ সেৱাস্থলীত আপোনাসক সাক্ষাতে গুৰুদেৱ নাম ভকত চাৰি তত্বৰ দ্বাৰা সমাহিত হৈ থকা আপোনাসক একোজন একোজন গোলোকৰ পাৰিষদ জয় জয়তে আমি সমস্তজনলৈ সেৱা জনাইছোঁ। প্ৰণিপাত জনাব বিচাৰিছোঁ সোৱণশিৰি খেল সত্ৰৰ যিসকল উদ্যোক্তা আজি অনুষ্ঠানটো, আৰু লগে লগে এই কথাটো আপোনাসকক জনাবলৈ পাই ভাল লাগিছে। আপোনাসকে যি ধাৰাবাহিকভাৱে আপোনাসকৰ খেল সত্ৰত বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ ভাগি চৰ্চা কৰি আছে, আজি শুভদিন শুভ মুহূৰ্তত পুনৰ আমি একলগ হৈছোঁ। আপোনাসকে আমাক আমন্ত্ৰণ জনাই আনিছে। আচলতে আমন্ত্ৰণ বুলি ক'লে ভুল হ'ব, খবৰ দিছে। খবৰ পোৱাৰ লগে লগে আমি সদায় এনেকুৱা পবিত্ৰ অনুষ্ঠানলৈ আহিবলৈ হেঁপাহ কৰি থাকোঁ। কেতিয়াবা যদি ফোন কল এটা কৰে, কোনোবা এজন ভক্ত বৈষ্ণৱে যদি খবৰটো দিয়ে, নিশ্চয় আমি আহিবলৈ আগ্ৰহী হৈ যাওঁ। যদি কিবা অসুবিধা নাথাকে, যদি ক'ৰবাত বিভিন্ন অনুষ্ঠান আমাৰ হৈ থাকে, যদি নাথাকে কোনো কাৰণতে, গৰম ঠাণ্ডা বৰষুণ এনেকুৱা নহয়, ঈশ্বৰৰ গৃহলৈ আহি ভকত সাধুসকলৰ সংগত থাকি কৃষ্ণৰ অমিতময় নিৰ্মল চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ আমাৰ অত্যন্ত হেঁপাহ। এই আশা বহুত বান্ধি আজি সুদীৰ্ঘ 30 বছৰ কাল আমি এনেধৰণে অতিবাহিত কৰি আপোনাসকৰ মাজত আজি এনেধৰণে উপবিষ্ট হৈ আছোঁ। নাজানো আমি কেনেধৰণে আগবাঢ়িছোঁ, কেনেধৰণে সমাজ ব্যৱস্থাই আমাক আদৰি লৈছে। হয়তো কোনো কোনো সমাজত আমি দোষাৰোপ হৈছোঁ বা কোনো কোনো সমাজত আমাক আদৰ সন্মান দিছে। এয়া ঈশ্বৰৰ ইচ্ছা। ক'ৰবাত যদি আমি ঈশ্বৰৰ কথা কওঁতে যদি ক'ৰবাত দোষাদোষ হৈছে, সেয়াও ঈশ্বৰৰে বুলি ভাবিছোঁ। আৰু ক'ৰবাত যদি প্ৰশংসাও আহিছে, তাতো সেয়া ঈশ্বৰে। আৰু এনেধৰণে আমি আগবাঢ়ি থাকোঁতে থাকোঁতে ভাগৱতকে সাৰোগত কৰি সেয়েহে আমি আপোনাসকৰ মাজলৈ দৌৰি আহিলোঁ। নিশ্চয় আপোনাসকে আমাক আদৰি ল'ব। আৰু কৃষ্ণ কথা কোৱাৰ আমাৰ কি ধৃষ্টতা আছে বা সমস্ত আপোনাসক জ্যেষ্ঠসকল, শ্ৰেষ্ঠসকল, মান্যবৰ, আমাতকৈ বহু বছৰ আগৰ পৰাই আপোনালোকে ভাগৱত সাধনা কৰি আছে, ভাগৱত চৰ্চা কৰি আছে। আমি কালি চোৱা পৰহি গীত গাবলৈ আহিলে কেনেকৈ হ'ব, তথাপিতো আপোনাসকৰ সংগত থাকি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস। নিশ্চয় আপোনাসকে কোনোবাখিনিত যদি ভুল হয় বা অতিৰঞ্জিতও হয়, সেইখিনি আপোনাসকে শুধৰাই দিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ বাপসকল আছে, পৰমাৰ্থী লোক আছে, তেখেতলোক আপোনাসক আছে। বহু আগৰ পৰাই আপোনালোকে কৃষ্ণ কথাৰে বিধোৰ হৈ আছে, নিৰ্মল হৈ আছে। নহ'লে আজি এনে পবিত্ৰ স্থানত আপোনাসকে এনেকুৱা বয়সত উপস্থিত থাকিবলৈ, এই দুপৰীয়া মহা গৰমত, গেলা গৰমত, এয়া ঈশ্বৰৰ কৃপা নহ'লে সম্ভৱ নহয়। ই পোনচাতেই এক প্ৰমাণ। আজি বিভিন্ন সময়ত বিভিন্ন লোকে খুব আয়ুস কম সময়তেই ইহলীলা সম্বৰণ কৰিব লগা হৈছে বিভিন্ন কাৰণত। আৰু এনে পৰিপ্ৰেক্ষিতত কলিযুগৰ এনে ভোগবাদী সমাজখনত চাৰিওফালে কেৱল হিংসাৰে জৰ্জৰিত সমাজখনত আপোনাসকে যে ইমান পবিত্ৰভাৱে
জীৱন যাপন কৰি আদি গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপত একত্ৰ হৈ ঈশ্বৰৰ কথা শুনিম বুলি আগ্ৰহে বাট চাই আছে। এয়া ঈশ্বৰৰ কৃপা আৰু এয়া ঈশ্বৰৰ আশীৰ্বাদ। গতিকে আমি সদৌৰিয়ে মংগল কামনা কৰিছোঁ। ভৱিষ্যতে যাতে আমি পুনৰ এনেধৰণে এটি আনন্দিত মন লৈ যাতে ঈশ্বৰৰ কথা আমি আলাপ আলোচনা কৰি থাকিব পাৰোঁ। এয়া আমি ঈশ্বৰৰ ওচৰত সবাৰো হৈ সৰ্বপ্ৰথমে প্ৰাৰ্থনা জনাইছোঁ। আমাক জনাইছিল উদুতা মণ্ডলীয়ে যিহেতুকে আপোনালোকে ভাগৱত আগবঢ়াই গৈ আছে ধাৰাবাহিকভাৱে, আহি আহি ষষ্ঠ স্কন্ধৰ আপোনাৰ অজামিল উপাখ্যানৰ, নহয় জানো বাৰু? অজামিল উপাখ্যানৰ যি পাঠ ভাগৱতত লিপিবদ্ধ কৰি ৰাখিছে, আচলতে ভাগৱতক বৰিষ্ঠ সৰ্বশাস্ত্ৰনম বুলি কোৱা হয়। ভাগৱতক বৰিষ্ঠ সৰ্বশাস্ত্ৰনম। সনাতন পৰম্পৰাত যিমানখিনি ভাগৱত আছে বা যিমানখিনি শাস্ত্ৰ আছে, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী বা বেদ, যিমানখিনি শাস্ত্ৰ ৰচনা কৰিছে, সমস্ত শাস্ত্ৰবিলাকৰ ভিতৰত ভাগৱতকে সৰ্বশ্ৰেষ্ঠ বুলি পৰিগণিত কৰিছে। তেতিয়াহ'লে বেদৰ দ্বাৰা প্ৰকাশিত হোৱা অন্য শাস্ত্ৰবিলাক তেতিয়াহ'লে কি? যদি ভাগৱতেই শ্ৰেষ্ঠ, তেতিয়াহ'লে সনাতন পৰম্পৰাত বেদৰ দ্বাৰা যিবিলাক শাস্ত্ৰ আছে তেতিয়াহ'লে সেইবিলাক কি? যেনে ধৰক মহাভাৰত, ৰামায়ণ, গীতা শাস্ত্ৰ, এইখিনিতো আছে। সনাতন পৰম্পৰাত আপোনালোকে নিশ্চয় এইবিলাক জানে। আচলতে আপোনালোকক মই কি ক'ম সকলো জানি আছে, তথাপিতো আমি আওৰাইছোঁ যে এই আমাৰ মূল গ্ৰন্থ 4খন, মহাভাৰত, ৰামায়ণ, গীতা আৰু শ্ৰীমদ ভাগৱত, মানে 4খনে মূল শাস্ত্ৰ। মহাভাৰতে আমাক শিক্ষা দিয়ে বৰ্তি থকা। গতিকে বহু লোকে মহাভাৰত ঘৰত নাৰাখে, জানোচা ককাই ভাইৰ মাজত গৃহবন্ধন লাগে বুলি শাস্ত্ৰখনকে নাৰাখে। মহাভাৰতত কেৱল পৰিয়ালবিলাক কেনেকৈ বৰ্তি আছিলে তাৰ শিক্ষা দিয়ে। ৰামায়ণে আমাক শিক্ষা দিয়ে এটা সদাচাৰী জীৱন, সংস্কৃতিবান হিচাপে কেনেকৈ আমি আগবাঢ়ি যাব লাগে, জীৱন ধাৰা, জীৱনক শিকাইছে, পৰিয়ালক শিকাইছে, সংস্কাৰমুখী এটা জীৱন ৰামায়ণৰ পৰা পোৱা যায়। গীতা শাস্ত্ৰৰ পৰা আমি পাওঁ কৰ্মজীৱন, কেনেকৈ কৰ্ম কৰিব লাগে, কোন কৰ্ম কৰিলে কি হয়, কোন কৰ্মৰ দ্বাৰা জীৱৰ সদ্গতি হয়, এনেধৰণৰ কৰ্মৰ ওপৰত আৰু এক ঈশ্বৰবাদৰ কথা শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰই আমাক দেখুৱায়। আৰু শ্ৰীমদ ভাগৱত এই মহাপুৰাণ সূৰ্য সদৃশ এই গ্ৰন্থখনত 4খন গ্ৰন্থ বা 3খন গ্ৰন্থৰ যি সাৰ তত্ত্ব সকলোখিনি ইয়াতে উপলব্ধ হৈছে, ধন্যবাদ। আৰু ভাগৱতত বিশেষ এটা বস্তু আছে। কি আছে? ভজন তত্ত্ব। গীতাত হৰণ তত্ত্ব আছে, ভাগৱতত ভজন তত্ত্ব আছে, ৰামায়ণত জীৱনশৈলী সংস্কাৰপূৰ্ণভাৱে কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এই কথা শিকাইছে, আৰু মহাভাৰতৰ পৰিয়ালবিলাক কেনেকৈ বৰ্তিছিল এই কথাখিনি আমাক শিক্ষা দিয়ে। সেইকাৰণে ভাগৱতক বৰিষ্ঠম সৰ্বশাস্ত্ৰনম বুলি কোৱা হৈছে। আপোনালোকে নিশ্চয় জানে হনুমান চালিকাৰ কথা। হনুমান চালিকাৰ অৰ্থ কি? ভক্ত হনুমানৰ হৃদয়ত বা শৰীৰত ইমান ভক্তি, ইমান শক্তি পঞ্জীভূত হৈ আছে, হনুমানে সেই কথা নাজানে। যেতিয়া মাতা সীতাক লংকেশ্বৰে হৰণ কৰি লৈ গৈছিল, চাৰিওফালে বিচাৰিছিল, যেতিয়া সীতাক লংকাত ৰাখিছে বুলি সাম্প্ৰতি নামৰ পক্ষীটোৱে খবৰ দিলে, তেতিয়া তেওঁলোকে দেখিলে যে সাগৰৰ সিপাৰে মাতা সীতাক ৰাখি থৈছে। সম্প্ৰতি নামৰ পক্ষীটোৰ দৃষ্টি অত্যন্ত শক্তিশালী আছিল, বহু দূৰলৈকে দৃষ্টি দিব পাৰে। সম্প্ৰান্তি জানেনে কোন? জানেনে বাৰু? পাইছেনে ৰামায়ণত সম্প্ৰান্তি? সম্প্ৰান্তি হ'ল জটায়ু আৰু সম্প্ৰান্তি ককাই ভাই। তেওঁলোকৰ কাহিনীটো কৈ গ'লে ভাল হ'ব, বুজি গ'লে ভাল হ'ব, নহয় জানো?
আধাখনিতে জানিলে ভাল নহয় সম্প্ৰান্তি আৰু জটায়ু দুইটা পক্ষী আছিল ককাই ভাই আছিল সম্প্ৰান্তি আৰু জটায়ুৰ মাজত এবাৰ মই মাজতে কৈ গৈছোঁ কথাখিনি আমি ভাগৱত শুনি আছোঁ অজামিলৰ কাহিনী জানোৱেই বা আপোনালোকেও শুনি আছে ইয়াৰ ভিতৰত থকা তত্ত্ববিলাক আমি উদ্ধাৰ কৰিব লাগে নহয়নে বাৰু অজামিল কাহিনী ইয়াৰ কথা সকলোৱে জানে তেওঁ বেশ্যাত লিপ্ত হৈছিল নহয়নে বাৰু তেওঁ কনিষ্ঠ পুত্ৰ নাৰায়ণ নাম ৰাখিছিল নাৰায়ণ নাম অন্তিম সময়ত তেওঁ গতি পাইছিল এইবিলাক কথা আমাক জানে বা গীততো গাই থাকে কিন্তু মই আজি আপোনালোকৰ আগত এই কথাখিনি দাঙি ধৰিব বিচাৰিছোঁ ইয়াৰ মাজত থকা তাত্ত্বিক দিশবিলাক কি আছে কিয়নো ইয়াত উপস্থাপন কৰিলে এই কথাবিলাক পোনপটীয়াকৈ কাহিনীবিলাক সেইবিলাক তাৰ মাজত কাহিনীবিলাক কি আছে ভিতৰৰ কথাবিলাক আমাক লাগে ভিতৰৰ কথাবিলাক আমি এতিয়া গৱেষণা কৰি উলিয়াব লাগে সম্প্ৰান্তি আৰু জটায়ু এনে পক্ষী আছিল তেওঁলোকৰ মাজত এদিন কথোপকথন হ'ল যে কোনে কিমান আকাশত উৰিব পাৰে অত্যন্ত শক্তিশালী পক্ষী তেওঁলোকৰ পাখি বৰ জোৰ আছে দুইটা পক্ষীয়ে ককাই ভায়েকৰ মাজত সেই চিন্তা হ'ল যে কোনে কিমান উৰিব পাৰে আজি আমি এটা জেদ লগাম এনেকৈ লগাওঁতে উৰি গৈ আছে ক্ৰমান্বয়ে সূৰ্যৰ ওচৰ পাইছে যিমানে সূৰ্যৰ ওচৰলৈ গৈছে সিমানে সূৰ্যৰ অখৰদত জটায়ুৰ পাখিবিলাক পুৰি গৈছে দেৰি গৈছে ৰ'দৰ তাপত তেতিয়া সম্প্ৰান্তি নামৰ পক্ষীটিয়ে নিজৰ ভায়েকক পাখিখিনি নুপুৰিবৰ কাৰণে তেওঁ নিজে আৱৰণ দিয়াৰ কাৰণে এটা সময়ত সম্প্ৰান্তি নামৰ পক্ষীটোৰ পাখিখিনি পুৰি গৈ তেওঁ সেই পৰ্বতত সাগৰৰ পাৰৰ পৰ্বতত পৰি থাকিল আৰু জটায়ু বেলেগ ফালে উৰি গৈ যিটো আমাৰ ৰামচন্দ্ৰ যে দণ্ডুকা অৰণ্যত তাত পৰি থাকিল দুইটা পক্ষী বিচ্ছিন্ন হৈ গ'ল কোনে ক'ত পৰিলে আজিৰ দিনত মোবাইল হোৱালে খবৰ ল'লে এতিয়াতো খবৰ নাই দুইটা পক্ষী দুই ভাগে আছে যেতিয়া প্ৰভু ৰামচন্দ্ৰই বনলৈ আহিল ৰাৱণে যেতিয়া সীতাক হৰণ কৰিবলৈ আহিলে তেতিয়া সেই জটায়ু পক্ষীয়ে ৰাৱণৰ লগত যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰোঁতে তেওঁ পাখি কটা গ'ল আৰু সীতাই হাত দি থৈ গৈছিল যে তুমি মোৰ কথাটো খবৰ নিদিয়ালৈকে যাতে তুমি মৃত্যুবৰণ কৰিব নালাগে এইবিলাক কথা আপোনালোকে জানে আৰু সেই সূত্ৰে প্ৰভু ৰামচন্দ্ৰই আহি যেতিয়া জটায়ু পক্ষীক পাইছিল আৰু জটায়ু পক্ষীয়ে সবিশেষ কৈছিল যে এইফালেই এজন ৰজাই সীতাক হৰণ কৰি লৈ গৈছে ৰথত উঠি লৈ গৈছে আৰু মোৰ লগত তুমুল যুদ্ধ হৈছে আৰু যুদ্ধত তেওঁ মোৰ সমস্ত পাখি কাটি পেলাইছে আৰু প্ৰভু ৰামচন্দ্ৰই তেওঁক সুধিছিল তেওঁ কোন বোলে মই জটায়ু তুমি কোন বোলে মই দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ আৰু এটা সময়ত দশৰথৰ আৰু জটায়ুৰ মাজত বন্ধুত্ব আছিল গতিকে পিতৃ দশৰথৰ মৃতকাৰ্য ৰামচন্দ্ৰ কৰিবলৈ নোৱাৰিলে ৰামচন্দ্ৰ গুচি অহাৰ পাছতে দশৰথ মৃত্যুবৰণ কৰিলে পিতৃৰ শ্ৰাদ্ধ কাম কৰিব নোৱাৰিলে সেইকাৰণে পিতৃৰ বন্ধু জটায়ু ৰামচন্দ্ৰক এই খবৰ দি মৃত্যুবৰণ কৰিলে আৰু ৰামচন্দ্ৰই তেওঁৰ কৃতকাৰ্য সমাপন কৰিলে সেইখিনিলৈকে সেইটো কথা তাৰপাছত যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সুগীবৰ লগ ল'লে বানৰসকলক লগ ল'লে সকলোৱে আলোচনা কৰি সুগীবৰ লগত চুক্তি হৈ বালিক বধ কৰিলে সুগীবে সীতাক উদ্ধাৰ কৰি আনি দিম বুলি কথা দিছিল আৰু নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে তেওঁলোকে যুদ্ধৰ প্ৰস্তুতি চলালে তাৰ কাৰণে হনুমান জাম্বৱন্তকে সমস্ত ব্ৰাহ্মণসকলক এফালে পঠিয়ালে বিচাৰি যে সীতাৰ অন্বেষণ কৰিব লাগে অনুসন্ধান কৰিব লাগে ক'ত আছে এনেকৈ কৰোঁতে সাগৰৰ পাৰ পালেগৈ তাতে সম্প্ৰান্তি নামৰ পক্ষীটো অত্যন্ত বৃহৎ পাখি নাই খোজকাঢ়ি ঘূৰি ফুৰে উৰিব নোৱাৰে যেতিয়া এই বানৰবিলাকক হনুমন্ত জাম্বৱন্ত বা যিসকল বানৰ আছে সকলোকে দেখি পেলাই সেই সম্প্ৰান্তি পক্ষীটোৱে তেওঁ খাদ্য বহুদিন খাবলৈ পোৱা নাই আৰু তেওঁলোকক খাবলৈ খেদি আহিব অত্যন্ত ডাঙৰ পক্ষী আৰু খেদি খাবলৈ আহোঁতে সম্প্ৰান্তি নামৰ লগত এই বানৰবিলাকৰ অকণমান যুদ্ধ হোৱাৰ পিছত তেওঁলোকৰ পৰিচয় সুধিলে আৰু পৰিচয় সুধিলে তেতিয়া সেই হনুমানে সেই জটায়ু পক্ষীৰ কথা ক'লে যে আমি সীতাক বিচাৰি ফুৰিছোঁ জটায়ু পক্ষীৰ কথা কোৱাৰ লগে লগে সম্প্ৰান্তিয়ে ভাবিলে যে মোৰ ভাতৃ জীয়াই আছিলে আৰু ইতিমধ্যে তেওঁ মৃত্যুবৰণ হৈছে আৰু তেওঁলোকৰ দ্বাৰাই যে তেওঁ কৃতকাৰ্য সমাপন হ'ল এই কথা সম্প্ৰান্তিয়ে জানি তেওঁলোকৰ প্ৰতি দয়া উপজিলে তেওঁলোকৰ লগত আলাপ আলোচনা কৰিলে আৰু জটায়ুৰ খবৰো পালে
আৰু খবৰ পাই সীতা ক'ত আছে এই সন্ধান তেওঁলোকে উলিয়াব পৰা নাছিল। তেতিয়া সেই সম্প্ৰাতি নামৰ প্ৰকৃতিৰ দৃষ্টি ইমান প্ৰখৰ আছিল বহু দূৰলৈকে গণিব পাৰে। আৰু তেওঁ চাৰিওফালে চাই দেখিলে যে লংকাত সীতাক অশোক বনত আবদ্ধ কৰি ৰাখিছে। সন্ধানটো দিলে। এতিয়া সন্ধান দিলে কি হ'ব? সেই সাগৰখন পাৰ হৈ যাব পাৰি, কোনে যাব পাৰি আলোচনা হ'ল। আৰু অন্যহাতে সুগ্ৰীৱে নিৰ্দেশ দিছে যে সীতাৰ সন্ধান আনিবই লাগিব। সম্পাতি পক্ষীয়ে যেনিবা অশোক বনত সীতা আছে বুলি কৈছে, তাৰ প্ৰমাণ কোনে চাই আহিব? এই কথাখিনি ভাবি জামৱন্ত্ৰই এটা কথা জানিছিল যে এই কামটো হনুমন্তৰ বাদে আৰু কোনো কৰিব নোৱাৰে। কিন্তু হনুমন্তই নাজানে তেওঁৰ গাত কিমান বল আছে। গতিকে হনুমন্তক মাতি দি জামৱন্ত্ৰই হনুমন্তৰ শক্তি, হনুমন্তৰ ভক্তি, হনুমন্তৰ যি পৰাক্ৰম এই বিষয়ে জামৱন্তই কৈ থকা কথাখিনিয়ে হ'ল হনুমান চালিসা। এনেকৈ কওঁতে 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 হনুমন্তই ভাবিলে মোৰ গাত ইমান শক্তি আছেনে? তেন্তে সেই মন্দৰ পৰ্বতৰ পৰা হনুমন্তই একেটা জাপতে লংকালৈ পাৰ হৈ গৈছিল। কথাটো বুজিলে? এইটোৱে হ'ল হনুমান চালিসা। কথাখিনি প্ৰাসংগিকতা কেলৈ আনিলোঁ জানেনে? আপোনালোকৰ হৃদয়ত ভক্তিভাৱ আছে। এই ভক্তিভাৱক জাগৃত কৰিবৰ কাৰণে এখনেই শাস্ত্ৰ, সেইখনেই হ'ল মহাভাৰত। হনুমন্তক যেনেকৈ হনুমন্তৰ ভিতৰত থকা শক্তিখিনিক উদ্ভাসিত কৰিবৰ কাৰণে জামৱন্তই যিমানখিনি কথা কৈছিল সেইখিনি যেনেকৈ হনুমান চালিকা, ঠিক তেনেকৈ এই জগতত মনুষ্যসকলে তেওঁলোকৰ ভিতৰত থকা ভক্তিভাৱ জাগৃত কৰিবৰ কাৰণে যিমানখিনি চৰিত্ৰ উপস্থাপন কৰিছে সেই কথাখিনিকে ভাগৱত আছে। ভাগৱত পঢ়িলে, ভাগৱত শ্ৰৱণ কৰিলে কি হয়? আমাৰ মাজত থকা ভক্তিভাৱটো জাগৃত হয়। সেইকাৰণে সৰ্বত্ৰে এতিয়া ভাগৱতৰ চৰ্চা ইমূৰৰ পৰা সিমূৰলৈকে হৈছে। এতিয়া ভাগৱতত কি আছে? ভজন তত্ত্ব আছে। ভজন তত্ত্ব মানে কি? আমি শৰণ ল'লোঁ গুৰুৰ কৃপাত, অৰ্থাৎ আশ্ৰয় গ্ৰহণ কৰিলোঁ জীৱ সংসাৰ তৰিবৰ কাৰণে। এই যে শৰণ যে ল'লোঁ, ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'লোঁ, ঈশ্বৰৰ ওচৰত গৈ আশ্ৰয় লৈ ঈশ্বৰৰ ওচৰত আমি কি কাম কৰিব লাগিব, কেনেধৰণে ঈশ্বৰক সন্তুষ্ট কৰিব লাগিব, এই কথাখিনি য'ত প্ৰয়োগ হৈ আছে বা কাৰ্যকৰী হয় সেইখনেই হ'ল ভজন। আমাৰ বহুত লোকে ভজন মানে কি বুলি ভাবে যে মোৰ পিতৃ মাতৃক এসাঁজ খুৱাব লাগে, গতিকে সোনকালে ভজনটো লৈ আহি গুৰু ভকতক এসাঁজ খুৱাব লাগে, মই ভকত হ'ব লাগে, শৰাই সজাব লাগে, দেউী বিলনীয়া কৰিব লাগে, ৰান্ধনি হ'ব লাগে, নহয়নে বাৰু আইসকল? নহ'লে আইসকলৰ হাতে ভকতসকলে চাহ তামোল নাখায়, গতিকে ভজনটো খুব সোনকালে লৈ আহি এমুঠি চাউল খুৱাই বা অকণমান চাহ খুৱাই যাতে ভকতৰ মাজত ময়ো এজন ভকত বুলি পৰিচয় হোৱা ব্যৱস্থা আমাৰ সমাজত তেনেধৰণে চলি থাকে। কিন্তু আধ্যাত্মিক জগতখন এই কথাটো তেনেকৈ কোৱা নাই। বাবাই শুনিছোঁ ভজন হ'ল শৰণৰ ব্যৱস্থাটোক কাৰ্যকৰী কৰা। আপুনি ঈশ্বৰৰ ওচৰত শৰণ ল'লে, গুৰুদেৱৰ নামঘৰত আপুনি শৰণ ল'লে, কিন্তু শৰণ লৈ থ'লেই হ'বনে? এই শৰণটোক কাৰ্যকৰী কৰিবৰ কাৰণে যিমানখিনি নীতি আৰু সদাচাৰ প্ৰয়োজন, অৱশ্যে তাতো সেই ভোজনৰ কথাটো আছে। খাদ্যৰ সদাচাৰ লাগিব, শৌচাচাৰ লাগিব, দেহ পৰিষ্কাৰ লাগিব, ইন্দ্ৰিয় দমনৰ কথা লাগিব। গোটেই কথাখিনি কাৰ্যকৰী কৰা ব্যৱস্থাটোৱে হ'ল ভজন তত্ত্ব। আৰু এই ভজন তত্ত্ব ভাগৱতত এনেধৰণে উপবিষ্ট কৰোৱাইছে বিভিন্ন ৰজা মহাৰজা সন্ত মহন্ত ভক্তৰ চৰিত্ৰৰ দ্বাৰা। এখন দাপোন আমাকতো ক'লেই নহ'ব কথাখিনি। কোনজন ভকতে কেনেধৰণে ভক্তি কৰি কেনেধৰণে ঈশ্বৰৰ ওচৰত প্ৰাপ্তি হৈছিল, কেনেধৰণে বিষয় সংশোধন কৰিব পাৰিছিল, এনেধৰণৰ কথাবিলাক ইয়াত উপস্থাপন আছে, নহয়নে বাৰু? এই ভাগৱত শ্ৰৱণ কৰি কি লাভ হৈছিল? কাৰ লাভ হৈছিল? পৰীক্ষিত মহাৰাজৰ লাভ হৈছিল। এই ভাগৱত ভাগ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত পহিলা ৰাজাতৰ ৰজা মুনীন্দ্ৰ মহন্ত, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে পৰীক্ষিতক এই ভাগৱত কথা কৈছিল। কেলৈ কৈছিল? আমি কিয় ভাগৱত শুনিব লাগে, এই কথাবিলাক আমি কিন্তু জানিবই লাগিব। এইবিলাক জনাৰ পাছতহে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে। ভাগৱত মেলিলোঁ, আমি আনুষ্ঠানিকভাৱে 1 ঘণ্টা 2 ঘণ্টা ভাগৱত পঢ়িলোঁ, ঘৰলৈ গুচি গ'লোঁ, এনেকৈ কৰোঁতে আমি ভাগৱতৰ কথাখিনি আমাৰ উপলব্ধি নোহোৱা হৈছে। আমি অকণমান পঢ়িম, অকণমান চাম, আৰু সেইখিনি কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায় এই কথাখিনিহে আমি আলোচনা কৰিব লাগে। আমি অজামিলৰ কাহিনী ক'ম, অজামিলৰ কাহিনী আপোনালোকে শুনিবলৈ পাব।
কিন্তু অজামিলৰ কাহিনীটো কিয়নো ভাগৱতত দিলে আমাক? ইয়াৰ অৰ্থ কি, তত্ত্ব কি? অজামিল কোন আছিল? আপুনি মই এজন অজামিল। আমিয়ে কেতিয়াবা পইচাত প্ৰতীক যাওঁ, পিতৃ মাতৃক এৰি পেলাই আমি নাম ধৰ্ম এৰি, কাৰণ অজামিল পূৰ্বতে কি আছিল? ব্ৰাহ্মণ আছিল। অজামিল কোন আছিল? পূৰ্বতে ব্ৰাহ্মণ আছিল, পিতৃভক্তি আছিল। পিতৃ মাতৃক